বাংলাদেশী বিতৰণৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই 40 বছৰ আন্দোলন কৰি আজিও আমি অনশনত বহিব লগা হোৱাটো চৰকাৰৰ কাৰণে লজ্জাজনক কথা। যি সময়ত অসমত বাংলাদেশী আছে বুলি সদৌ অসম ছাত্ৰ সন্থাই 1979 চনৰ পৰা 85 চনলৈ আন্দোলন কৰিছিল, সেই সময়ত লালকিল্লাৰ পৰা তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে ভাষণত কৈছিল যে অবৈধ বাংলাদেশী লৈ এখন চুক্তি স্বাক্ষৰিত হৈছে। কিন্তু আজি 40 বছৰ পিছতো বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে অবৈধ অনুপ্ৰৱেশকাৰীয়ে ভাৰতৰ কেইখনমান ৰাজ্যত জনগাঁথনি পৰিৱৰ্তন কৰিছে। যিটো কথা সদৌ অসম ছাত্ৰ সন্থাই 40 বছৰ আগতে কৈছিল, তাৰ পিছতো কিন্তু এই চুক্তিখন কোনো এখন চৰকাৰে কাৰ্যকৰী নকৰিলে। বিপ্লৱ কুমাৰ শৰ্মাক লৈ এখন কমিটি গঠন কৰা হৈছিল, যিখন কমিটিৰ প্ৰতিবেদন দাঢ়ি কমাসহ কাৰ্যকৰী কৰিম বুলি গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল। কিন্তু সেই প্ৰতিবেদনখন আজি 2 বছৰ 3 বছৰ হ'ল, এতিয়ালৈকে প্ৰতিবেদনখনৰ পৰামৰ্শ বুলি কাৰ্যকৰী কৰা নাই। অসমত অবৈধ বাংলাদেশী ভৰি পৰিছে। এতিয়া ধৰ্মৰ নামত হিন্দু মুছলিম কৰি ধৰ্মৰ নামত ভাগ কৰিব খুজিছে। যি সময়ত চুক্তিয়ে কৈছে 1971 চনৰ 24 মাৰ্চৰ আগত অহা সকলো অসমত থাকিব আৰু তাৰ পিছত অহা সকলো অসমৰ পৰা যাব। তাৰ পিছত জঘন্য কাহ জাপি দি হিন্দু বাংলাদেশী ভোটৰ স্বাৰ্থত অসম চৰকাৰে হিন্দু বাংলাদেশী সুৰক্ষা দিয়াৰ কাৰণে তেওঁলোকে ব্যৱস্থা লৈছে। আমি অনশনস্থলীৰ পৰা এটা কথা স্পষ্টকৈ ক'ব খুজিছোঁ, অসম চুক্তি ৰূপায়ণ কৰক। অসমৰ সকলো সমস্যাৰ একমাত্ৰ সমাধান হৈছে অসম চুক্তি। অসম চুক্তিক বাদ দি অসমৰ কোনো সমস্যা সমাধান নহয়। অসমৰ মৌলবাদী শক্তিক উৎখাত কৰক, ভাৰত বাংলা সীমান্ত চিল কৰক আৰু অসম চুক্তিখন ৰূপায়ণ কৰক। আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে টাউনপুৰ জিলা ছাত্ৰ সন্থাই আমি 11 ঘণ্টীয়া অনশন কৰিছোঁ আৰু এই 11 ঘণ্টীয়া অনশনৰ থলীৰ পৰা আমি অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে অসম চুক্তিখন নিৰ্দিষ্ট সময়ৰ ভিতৰত চুক্তিখন ৰূপায়ণ কৰক। অসম চুক্তিৰ আধাৰত বিদেশী আৰু মৌলবাদী উৎখাত কৰক। অসমৰ যি ভাৰত বাংলাদেশ সীমান্ত চিল কৰক আৰু অসম চুক্তিৰ যি বিপ্লৱ কৰ্মা সমিতিৰ প্ৰতিবেদন, এই প্ৰতিবেদনখন অতি শীঘ্ৰে কাৰ্যকৰী কৰক। অন্যথা অসমৰ জাতীয় জীৱনৰ বাবে এইটো এটা খুব দুৰ্ভাগ্য বিষয়। অসম চুক্তিৰ আজি 40টা বছৰ পাৰ হৈ গ'ল আৰু 40টা বছৰৰ পিছতো অসম চুক্তি ৰূপায়ণ নোহোৱাটো ইয়াৰ অসম চৰকাৰৰ ব্যৰ্থতা আৰু অসমৰ চৰকাৰৰ এটা চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিফলত অসমীয়া খিলঞ্জীয়া ৰাইজে যিহেতু ভুগিবলগীয়া হৈ আছে।